এতিয়া এনেকুৱা কথাটো 2 1 3 4 এইটো যদি আমি এক্সপান্ড কৰোঁ বিস্তাৰ কৰোঁ এক্সপান্ড কৰিলে কি হ'ব 2 ইনটু কি লিখিম 1000 প্লাছ 1 ইনটু 100 প্লাছ 3 ইনটু 10 প্লাছ 4 ইনটু 1 হয় 10 ৰ পাৱাৰত লিখিলে কি হ'ব 2 ইনটু 10 টু দি পাৱাৰ 3 আহিব প্লাছ 1 into 10 to the power 2 plus 3 into 10 to the power 1 plus 4 into 10 to the power 0 হয় তুমি জানা প্ৰব্লেম নাই ইয়াত কোনটো বেছৰ আছে বা কোনটো ভূমিত আছে এই বেছটো হৈছে 10 মানে তোমালোকে যদি চোৱা যেতিয়া এক্সপান্ড কৰিছো ইয়াত থকা ডিজিটখিনি তাৰ লগত ইনটু কৰিছো 10 10 ৰ পাৱাৰৰ লগত ইনটু কৰিছো 10 ৰ পাৱাৰ 3 হ'ব পাৰে 2 হ'ব পাৰে 1 হ'ব পাৰে এটো ইয়াৰ ওপৰত ডিপেন্ড কৰিব কোনটো পজিশন আছে হয়নে যে ইয়াত বেছ 10 বুলি কম পালো বেছ 10 ৰ ডিজিট কেটা আছে অংক কেটা আছে 0 1 2 3 4 5 6 7 8 and 9 তো লটা আছে 10 আছে গতিকে এটো মই কৈ দিছো তোমালোকক যেতিয়া বেছ 10 হয় তেতিয়াহলে তাত ডিজিট বা অংক কেটা থাকিব 10টা থাকিব হয় কিন্তু যেতিয়া বেছ 2 হ'ব সপোজ 1 1 0 1 1 এটো বেছ 2 তলতে বুজা লিখিছো তলত 2 লিখাটো আছে ইয়াত বেছ 2 হৈ আছে বা ভূমি 2 হৈ আছে তো ভূমি 2 হলে যদি আমি এক্সপান্ড কৰো বিস্তাৰ কৰো তেতিয়া কি হয় পাইবা না কৰিব এটো 1 ৰ লগত কি পূৰণ কৰিব লাগিব এটো 1 ৰ লগত কি পূৰণ কৰিব লাগিব জানো এটো কি নম্বৰ আছে 1 2 3 4 5 এই 1 টোৰ লগত এই লাষ্টৰ 1 টোৰ লগত কি পূৰণ হ'ব লাষ্টৰ 1 টো তাৰ লগত ইনটু কৰিব লাগিব বেছ এতিয়া কি 2 হয় খালি প্ৰথমটোৰ লগত যদি তোমালোকে চাওঁ প্ৰথমটোৰ লগত বেছৰ পাৱাৰটো কি 0 গতিকে ইয়াতো 1 ইনটু 2 পাৱাৰ কি 0 প্লাছ এইটো 1 ৰ লগত কি হ'ব 1 ইনটু 2 পাৱাৰ 1 তাৰপিছত 0 টোৰ লগত কি হ'ব 0 ইনটু 2 পাৱাৰ 2 প্লাছ 1 ৰ লগত কি হ'ব 1 into 2 to the power 3 plus এইটো 1 ৰ লগত কি হ'ব 1 into 2 to the power 4 এখানে সিম্পলিফাই কৰিব পাৰিবা না 2 to the power 4 মানে কি হয় জানো কি 2 to the power 4 মানে 16 এবাৰ হয় ক্লাছৰ আধা গ'ল 2 to the power 4 মানে 16 হয় 1 into 2 to the power 4 মানে 16 পাবা প্লাস 1 into 2 to the power 3 মানে 8 0 into 2 to the power 2 0 পাবা 1 into 2 to the power মানে 2 1 into 2 to the power 0 মানে 8 কৰা 16 plus 8 কৰিলে পাবা 24 24 plus 2 কৰিলে পাবা 26 plus 1 কৰিলে পাবা 27 এই 27 বুঝা আছে তো বেস 10 বুঝে বুঝাই কি কৰিছো এটা বাইনাৰি সিস্টেমত থকা নাম্বাৰ আছে বা দ্বৈত পদ্ধতিত থকা এটা সংখ্যা আছে এই সংখ্যাটো আমি কি কৰিছো এক্সপান্ড কৰিছো বা বিস্তাৰ কৰিছো বিস্তাৰ কৰাৰ পাছত আমি ক্যালকুলেশন কৰি যেতিয়া পালোগে লাষ্টৰ ৰিজাল্টটো কি হ'ল 27 হ'ল এতিয়া 27 বুঝা আছে ইয়াত 0 আৰু 1 আছে নেকি নাই ন 2 আৰু 7 আছে 2 আৰু 7 যদি আছে তেতিয়াহ'লে এটা কোনটো সিস্টেমত বুজি আহিব ডেসিমেল সিস্টেম বা So many that's what we do. Suppose ahora me deja eso algo 1 1 1 এটা এক্সপান্ড কৰিব লাগে এটা প্ৰথম 1 ৰ লগত কি পূৰণ হ'ব 2 to the power 0 সেকেন্ড ৰ লগত কি হ'ব 1 into 2 to the power 1 আৰু পাছৰ লগত 1 into 2 to the power 2 2 to the power 2 মানে 4 জানা 2 to the power 1 মানে 2 হ'ব 1 into 2 to the power 0 মানে 1 4 plus 2 plus 1 কি হ'ব 7 এইটো কোনটো সিস্টেমত আছে বাইনাৰি সিস্টেমত বা দ্বৈত পদ্ধতি এইটো কোনটো সিস্টেমত বুজিব প্ৰথমে পদ্ধতি বা ৰেচিপ্ৰচিটি ক্লিয়াৰ হৈছে পাৰিবা এতিয়া তোমালোকে প্ৰথমতে এইটো কৰি লোৱাচোন from decimal এইটো হেডেড ল'বা
from document to binary. Decimal to binary from binary to decimal होते हैं from binary to decimal अपना होगा দ্বৈত পদ্ধতিৰ পৰা দশমিক তাৰপিছত কৰা এইখিনি কৰিবা তাৰপিছত কৰিবলৈ দিম দুটামান বেলেগকৈ এতিয়া এইটো মই এইখনৰ পৰা কৈছিলোঁ এইটো 1 ৰ পাৱাৰ 0 হ'ব ইয়াত 1 into 2 to the power 0 2 to the power 1 2 to the power 2 2 to the power 3 4 5 6 মানে 1 into 2 to the power 6 60 plus 1 into 2 to the power 5 plus 1 into 2 to the power 4 plus 0 into 2 to the power 3 plus 1 into 2 to the power 2 plus 0 into 2 to the power 1 plus 1 into 2 to the power 0 তোমাকে এই বস্তুবোৰ অকমান মনত ৰাখিব লাগিব 2 to the power 6 2 to the power 6 মানে 2 to the power 3 into 2 to the power 3 2 to the power 3 মানে হৈছে 8 2 to the power 3 মানে 8 8 is 64 হয় 64 লিখিলা প্লাস 2 to the power 5 মানে 32 আৰু মনত ৰাখিব লাগিব এটলিষ্ট 2 to the power 6 লৈকে মনত ৰাখিব পাৰা 2 to the power 1 মানে 2 2 to the power 2 মানে 4 2 to the power 3 মানে 8 2 to the power 4 মানে 16 2 to the power 5 মানে 16 or double 32 2 to the power 6 মানে 32 or double 64 হয় তাৰপিছতে আহিলে প্লাস 2 to the power 4 মানে জানাই 16 হয় প্লাস 2 to the power 3 into 0 আছে তো 0 হ'ব 2 স্কয়াৰ আছে 4 প্লাস 0 আছে তো 0 হ'ব প্লাস 1 into 2 to the power 0 মানে 1 বাকি এড কৰিলে 64 plus 32 মানে 96 হয় না 96 তাৰপিছতে প্লাস 10 106 106 plus 6 কৰিলে 112 112 plus 4 116 plus 170 ভুল কৰিলা বাৰু वो डाउन টাইপ কোন ভুল এডিশন কৰোঁতে ভুল কৰিলা এইবোৰ ঠিকে আছে ৰিজাল্ট হৈছে খালি খেলি মেলি কৰিলা 62 কৰিলা দিব বুজিছানে পাই পাই লাগিছে নাই সবসে প্রথম দফা এসে প্রথম ভাগটোৱে ভিতর পিনে আওয়াজ আছে এটা Hello. Order this one 238. Hal. Base to সলনি হৈছে না base যেতিয়া 2 থাকে তেতিয়া তাত থকা অংক কি হ'ব পাৰে 0 আৰু 1 মানে যিকোনো সংখ্যা 0 আৰু 1 থাকিব base যেতিয়া 3 হ'ব তাত তোমাৰ 0 থাকিব পাৰে 1 থাকিব পাৰে 2 থাকিব পাৰে base যেতিয়া 8 হ'ব এটা কি কি থাকিব 0 1 2 3 4 5 6 and 7 7 হলে পাৰিব এখিনি পাৰিব ন 2 থাকিলেও হ'ব 3 থাকিলেও হ'ব হল এটা তোমালোকৰ ওলালে কিমান 1 3 10 লে বেস কি হ'ব 8 হয় না সংখ্যাটো কি দিয়া হৈছিল 1 1 1 0 1 1 নহয়
আকৌ এইটো আছে এইটো বেস 2 আছে এইটো মানে বেস 10 ৰ কিমান হ'ব 90 মানে এই সংখ্যাটোকে বেস 10 ৰ কিমান 90 পাম আকৌ বেস 8 ৰ যদি আনে তেতিয়া আমি কি পাম 1 এইটো হৈছে আৰু এটা দিনে তাহলে বেস 5 লনি হবে নে বেস 5 লনি হবে খালি 8 ৰ পৰা নিব নোৱাৰা আকৌ 10 ৰ পৰা নিব এই 90 টকাটো আকৌ 5 তেতিয়া 5 ৰ লাইট দিব লাগিব মানে ডেসিমেলৰ পৰাহে পাই 1 পালে ডেসিমেল দশমিকৰ পৰাহে পাই বেলেগ এটা পদ্ধতিৰ পৰা নহয় 1 থাৰ্ড এইটো ক্লিয়াৰ হৈছে ঠিক আছে জিৰ' সিস্টেমত থাকিলে ফাৰ্ষ্টতে তোমালোকে কি কৰিব লাগিব ডেসিমেল ডেসিমেলৰ কাৰণে বেলেগ এক সো বলে বেস 10 নি দিব লাগিব তাৰ পিছত হয় আমাৰ নেকি ওতে কি হ'ব এতিয়া 730 লৈছে মই একেবাৰে হেখন একেবাৰে বদলা দিও চাইছে 1101 এটো বেস 2 আছে তোমালোকে নিব লাগে বেস 6 অত এই মানে খেলি মেলি কৰিব নাই কোৱেশ্চন হৈ আছে মাজতে তোমালোকৰ ডেসিমেলটো আহিব তেতিয়া এটো গম পাইছা 20 টা ধৰণে কৰিব পাৰা এটো নিজে কৰা কোৱেশ্চন দি থকা নাই মই এটা চাই কৰা দুবাৰ ঠিক আছে যে 9 লৈকে ঠিক আছে তাৰ পাছত দুটা অংক বিশিষ্ট সংখ্যা হৈ যায় ন হয় দুটা অংক বিশিষ্ট সংখ্যা কি আহে 10 আহে 11 12 13 14 কি হয় যায় 15 লৈকে আহিব খালি যে আমি অংক বুলিহে কৈছো ডিজিট বুলিহে কৈছো এইটা ডিজিট হয় জানো ডিজিট কোন কেটা ধৰিলা 1 2 লিখিলো 1 এটা ডিজিট 2 এটা ডিজিট হয় 1 2 এই গুটেটো একেলগে ডিজিট বুলি ক'ব পাৰো নহয় এই পাছৰ মানে 9 ৰ পাছৰ যিকিটা আছে সেইকিটা কেটা আমি লেটাৰ দি বুজাব লাগিব ইংলিশ এলফাবেটৰ যিখিনি ফাৰ্স্ট লেটাৰ আছে এৰ পৰা স্টাৰ্ট কৰিব লাগিব এই যো 10 আছে 10 টোক আমি কিহেৰে বুজাব লাগিব কেপিটাল এ 11 ক কিহেৰে বুজাম বি এটো সি এটো ডি এটো ই আৰু এটো প্ৰথমতে অৰ্থাৎ আমি কি ক'ব পাৰো যে বেস 16 হলে তাত থকা ডিজিট হৈছে এইটো ABCD বুজি পালা কথা পালা আচ্ছা যদি z পাৰ হৈ যায় z পাৰ নহয় তাৰ পাছৰখিনি নহয় বেস 26 আছে লাষ্ট এতিয়া এইখিনি লাগেটো হ'ল নেক্সট তোমালোকক মই D92 বেস 16 এটা D92 যে লিখিছো D লৈ কোনটো সংখ্যা বুজাই আছে সেইটো চাব লাগিব 13 বুজাই আছে এটা এটো যদি আমি এক্সপান্ড কৰো এটো এক্সপান্ড কৰিলে বা বিস্তাৰ কৰিলে কোনটো পদ্ধতিলে গুছি বাইনাৰি যেনেকৈ এইটো আছিলে 101 যেনেকৈ এইটো এক্সপান্ড কৰি দিলো 1 into 2 to the power 0 plus 0 into 2 to the power 1 plus 1 into 2 to the power 2 এটা কোনটো পদ্ধতিলে গৈছে দশমিকলৈ গৈছে হয়নে ওকে যিকোনো ফৰ্মতে নাথাকক কিয় তাক যেতিয়া এক্সপান্ড কৰিবা সদায় কোনটোলৈ যাব ডেসিমেল সিস্টেমলৈ যাব দশমিকলৈ তো এইটো এক্সপান্ড কৰিলে কি হ'ব এতিয়া d into 16 to the power এটো 16 to the power 0 16 to the power 1 ইয়াত কি হ'ব 16 to the power 2 হয় plus 9 into 16 to the power 1 plus 2 into 16 to the power 0 এটো যে কৰিলা কৰোতে ইয়াত যেটো d আছে d ৰ সলনি কাৰণে তাত যেটো ভ্যালু আছে সেইটো বহাব পাৰিবা বুজিছা নে কি আছে 13 আছে গতিকে ইয়াত কি লিখিব পাৰিবা 13 into 16 to the power 2 plus 9 into 16 plus 2 into 16 to the power 0 মানে তো তোমাৰ 2 এ হ'ব বাকি এখিনি এতিয়া সিম্পলিফাই কৰাৰ পাছত যেটো পালা সেইটো কোনটো বেসত গুছি আহিব 10 বেসত গুছি বুজিছা কথা বুজিছো কৰা এটা কৰিবা প্ৰথমতে চাই ইংলিশটো লাগে অংকতে আমতে তো x তো ডাঙৰ হ'ব লাগিব ফাইভতকে মাইনাস এইফালে যদি মাইনাস ৰাখি দিওঁ তেতিয়াতো 5তকে তো সৰু হৈ যাব তেতিয়া একানে চিনটো ইফালে লৈ গ'লে তো -5 তো সৰু হৈ যাব তেতিয়া x তকে তেতিয়া ঠিকই আছে ঠিক আছে -5 তো x তকে সৰু হৈ যাব হৈ গৈছে
এতিয়া মোক এটা কোৱা 3 আৰু -2 কোনটো কৰিব -2 ঠিক আছে ঠিক আছে না 3 টো ডাঙৰ -2 টো কৰিব ঠিক আছে ঠিক আছে মই খেলি লিখিছে এতিয়া মাইনাস চিনটো তোমালোকে কেনেবাকে 3 আগলৈ আনা তেতিয়া কি হ'ব মাইনাস চিনটো 3 আগত আনিব লাগিব এটা 2 টো লাগা হৈ যাব মানে এটো -3 হৈ গ'ল তুমি -1 এৰে পূৰণ কৰিব লাগিব না -1 এৰে মাল্টিপ্লাই কৰিব লাগিব তো -1 এৰে 3 মাল্টিপ্লাই কৰিছা -3 পাইছা -1 এৰে -2 মাল্টিপ্লাই কৰিবা তেতিয়া 2 পাবা চিনটো কি হ'ব চিনটো 2 পিনে যাব মুভ কৰিব মুভ না 2 পিনে কৰিব ঠিক আছে ঠিক আছে ঠিক আছে ইয়াতো সেইটো কৰিছিলা ঠিক আছে চিনটো কি হ'ল একে ৰাখিলা ইয়াতো -1 এৰে পূৰণ কৰা নাই জানো হয় না তেতিয়া -x to +x হ'ল +5 to -5 হ'ল আলটিমেটলি -1 এৰে পূৰণ কৰিছা মাল্টিপ্লাই কৰিছা কৰিলে চিনটো তোমালোকে ইয়ালৈকে ৰাখিলা ইয়াৰ আকৌ বেলেগ কৰি দিলা ইয়াত ধৰিব পাৰিলো তাত নোৱাৰিলো স্যাৰ x ৰ মানটো নাই তাতো ধৰিব পাৰিব লাগিব বুজি পাইছা নে এই কথাটো কি মই আপোনালোকক কৈ দিছো এটো যথা কেছলে চকু পানী মানে ইনইকুয়ালিটি এটা x আছে গ্ৰেটাৰ দেন যেনিবা 2 আছে দেই ইয়াত তুমি যদি কিবা এটা প্লাস কৰা both side ইনেটো ইকুৱেচনত আমি প্লাসে কৰব সপোজ x = 2 আছে মই যদি এফালে 3 এটা প্লাস কৰিবলৈ মন কৰিলে আমি নেক্সট স্টেপত কি লিখো x + 3 আৰু এফালে কি থাকে 2 + 3 এটোটো কোন হয় না হয় যোগ বিয়োগ হয় এই যিকোনো বস্তু প্লাস কৰিলে বা যিকোনো বস্তু মাইনাস কৰিলে এই চিনটো চেঞ্জ নহয় কি কৈছো বুজি পাইছা না তুমি পজিটিভ নাম্বাৰ এটা এড কৰা নাইবা নেগেটিভ নাম্বাৰ এটা এড কৰা both side যেতিয়া এই সাইনটো চেঞ্জ নহয় বা কিবা এটা মাইনাস কৰিলা পজিটিভ নাম্বাৰ এটা ইয়াৰ পৰা মাইনাস কৰিছা নাইবা নেগেটিভ নাম্বাৰ এটা মাইনাস কৰিছা তেতিয়াও চেঞ্জ নহয় যদি x > 2 আছে তুমি পজিটিভ নাম্বাৰে মাল্টিপ্লাই কৰিছা both side যেনেকৈ x আছিল 2 আছিল মই both side 3 ৰে মাল্টিপ্লাই কৰিছো এটা 3x হ'ল এফালে 3 * 2 6 হৈ গ'ল এতিয়াও সাইন একে থাকিব যদি পজিটিভ নাম্বাৰে ডিভাইড কৰা তেতিয়াও একে থাকিব সপোজ x আছে > 2 আছিল মই x ক 2 ৰে ডিভাইড কৰিছো এফালে 2 টো 2 ৰে ডিভাইড কৰিছো চিনটো সলনি কৰিছো নি নাই কৰা হয়নে গতিকে এড কৰোতে সাবট্ৰেক্ট কৰোতে মানে যোগ কৰোতে বিয়োগ কৰোতে পূৰণ কৰোতে নাইবা হৰণ কৰোতে প্ৰবলেম নাই খালি পূৰণ হৰণত এটা প্ৰবলেম আছে মাল্টিপ্লিকেশন আৰু ডিভিজন ইয়াত পজিটিভ নাম্বাৰৰ পূৰণ বা পজিটিভ নাম্বাৰ হৰণ কৰিলেহে চিনটো সলনি নহয় যেতিয়া নেগেটিভ নাম্বাৰেৰে মাল্টিপ্লাই কৰিম নাইবা নেগেটিভ নাম্বাৰেৰে ডিভাইড কৰিম তেতিয়া বস্তুটো সলনি হয় ক্লিয়াৰ হৈছে না কথাটো গতিকে মাল্টিপ্লিকেশন আৰু ডিভিজনৰ ক্ষেত্ৰত ইনইকুয়ালিটি যেতিয়া নেগেটিভ নাম্বাৰেৰে মাল্টিপ্লাই কৰিবা নাইবা নেগেটিভ নাম্বাৰেৰে ডিভাইড কৰিবা তেতিয়া কিন্তু চিনটো যিটো থাকে তাৰ উল্টাটো লিখিব লাগিব নেক্সট স্টেপত ক্লিয়াৰ হৈছে নে হৈছে নাই হয় নাই x > 2 যেটো x > 2 মানে x ৰ ভ্যালু মই 3 লৈ ল'ব পাৰো 3 > 2 লিখি ল'ব পাৰো এটা মই both side -1 এৰে পূৰণ কৰি দিলো -1 এৰে পূৰণ কৰিলে 3 টো কি হৈ যাব -3 2 টো কি হৈ যাব -2 হৈ যাব কোনটো ডাঙৰ আছে -2 টো ডাঙৰ গতিকে চিনটো কি হ'ব সলনি হ'ব সেখানে নিয়ম এটো সলনি হৈ যাব মানে সিনজে মাইনাসৰে পূৰণ কৰিলে নাইবা মাইনাসৰে মাইনাস পূৰণ আৰু মাইনাসৰে হৰণ মানে নেগেটিভ কৰিলে চিনটো চেঞ্জ হ'ব নেগেটিভেৰে যে হৰণ আৰু পূৰণ এতিয়া x > 2 আছে তাত মই 3 > 2 লিখি ললো ডিভাইড কৰিলো -1 এৰে -1 এৰে ইয়াক ডিভাইড কৰিলে -3 পাম -1 এৰে ইয়াক ডিভাইড কৰিলে -2 পাম কিন্তু -2 টোহে ডাঙৰ গতিকে সাইনটো কি হৈ যাব চেঞ্জ হৈ যাব বুজিছা কথাবোৰ বুজিছো পাইছা গতিকে এডিশন সাবট্ৰেকশন যোগ আৰু বিয়োগত একো প্ৰবলেম নাই যেনেকৈ ইকুৱেচনত কৰিছিলা তেনেকৈ তোমালোকে কি কৰিব পাৰিবা ইনইকুয়ালিটিটো পাৰিবা মানে য'ত তোমালোকে সমীকৰণত কৰিছিলা যোগ বিয়োগ তেনেকুৱা ধৰণেৰে এক্স্যাক্টলি কি কৰিব পাৰিবা সমীকৰণটো কৰিব পাৰিবা খালি পূৰণ হৰণৰ ক্ষেত্ৰত পজিটিভ থাকিলে প্ৰবলেম নাই চিনকে থাকিব নেগেটিভ থাকিলে প্ৰবলেম আহিব নেগেটিভেৰে ইনটু বা নেগেটিভেৰে যেতিয়া ডিভাইড কৰিবা তেতিয়া সাইনটো কি হৈ যাব উল্টা হ'ব হল সেই বস্তুটো মনত ৰাখিলে হ'ব বাকি ইনইকুয়ালিটি
ইমান একো নাই যে তোমালোকৰ 2x minus 1 greater than equal to 3 আছিলে 2x minus 1 টো ইফালে গ'লে plus 1 হ'ব কিন্তু তো কৰা নাই ডিভাইডো কৰা নাই কিছু প্ৰবলেম নাই 3 plus 1 কৰিলে কি পাবা 4 পাবা x ৰ লগত 2 মাল্টিপ্লাই হৈ আছে 2 টো আঁতৰাব লাগে 2 ৰে ডিভাইড কৰিছো এফালে 2 ৰে এফালেও ডিভাইড কৰিছো হয় এটা পজিটিভৰে ডিভাইড কৰিছো চিনটো সলনি হ'ব নে নহয় 4 ক 2 ৰে ডিভাইড কৰিলে কি পাবা 2 পাবা মানে x ৰ ভ্যালু কি হ'ব লাগিব 2 ৰ সমান নাইবা 2 তকৈ কি বেছি হয় নে সেইটোকে যদি আমি গ্ৰাফিক্যালি প্লট কৰিবলৈ যাওঁ এতিয়া এডাল ভাৰ্টিকেল ডাল হৈছে উলম্ব ডাল হৈছে y এক্সিস আৰু এডাল আছে হৰাইজন্টাল বা অনুভূমিক এডাল হৈছে x এক্সিস জানা এতিয়া এইখিনি মই 1 দিলো এখিনি 2 দিলো এখিনি 3 দিলো 4 দিলো যেটো অসমিকা আছিল ইনইকুৱেলিটি আছিল এইটোৰ গ্ৰাফ প্লট কৰিবলৈ সদায় তোমালোকে ইনইকুৱেলিটিটো ইকুৱেলিটি কৰি ল'ব লাগিব মানে গ্ৰেটাৰ দেন আৰু লেছ দেন সাইন বোৰ আঁতৰাই পেলাই মাজত ইকুৱেল সাইন এটা ধৰি ল'ব লাগিব তেতিয়া হ'ব কি এটো জাস্ট নিজে ধৰি ল'লে হ'ল ভাবি ল'লে হ'ল x greater than equal to 2 আসলে x 2 লিখিলা মাজত খালি কি দি লবা ইকুৱেল সাইন এটা দি লবা x equal to 2 এটা x equal to 2 হলে গ্ৰাফটো কেনেকুৱা আছিল parallel to y axis নে parallel to x axis parallel to y axis so x equal to 2 হলে y axis ৰ parallel যদি y equal to 2 হয় তেতিয়া x axis ৰ parallel এই বস্তুটো মনত ৰাখিবা এটা x equal to 2 আছে x equal to 2 মানে এখানে 1 আছে এখানে 2 y axis ৰ parallel হ'ব তেতিয়া এনেকে ওপৰৰ পৰা তললৈ আহিব নে এনেকে পথালিকা আহিব সব ওপৰৰ পৰা তললৈ এটো এনেকুৱা হ'ব হল এডাল লাইন পাইছো এডাল লাইন কিহৰ কাৰণে পাইছো এটোৰ কাৰণে x equal to 2 কাৰণে খালি আমাৰ ইনইকুৱেলিটি আছে অসমিকা আছে সেই অসমিকাটোৰ যদি সলিউশন উলিয়াব লাগে তেতিয়া x ৰ ভ্যালুটো 2 ৰ সমান বা 2 তকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব 2 তকৈ যদি ডাঙৰ হ'বলে হয় তেতিয়া এই লাইনডালৰ লেফটত থাকিব নে ৰাইটত থাকিব ৰাইটত থাকিব গতিকে আমি কি কৰিব লাগিব যেটো এৰিয়া দিম এই এৰিয়াটো কোনফালে দিব লাগিব ৰাইটত দিব লাগিব ক্লিয়াৰ হৈছে নে এইটাই মান বিশেষ গুণৰ আৰু কি পাবিব solve and draw the graph লিখিব solve and draw the graph অসমীয়া লিখা সমাধান কৰা আৰু লেখচিত্ৰ অংকন কৰা সমাধান কৰা আৰু লেখচিত্ৰ অংকন কৰা চাল লেখচিত্ৰ Itu aquí sama apa nih expansion kan so bikin itu lagi 1 2 kudilu 3 lagi ya 3 foto kan ini 3 ini berapa ini kita udah tahu mau itu video sih Ele não come tudo quando essa é a budeira para mim. Pegou né? কান দিব লাগিছিলে নি